Good morning, students. Welcome to EduSmart Reasoning and Quants class. So our first question is from reasoning. So yat liya ase je Assam is coded as BUVER. Then how Borpeta will be written in that same code? So amak diya ase Assam. See, Assam is written as BUVER. So আমি যদি লেটার টু লেটার আসামৰ যেটো ফার্স্ট লেটার আছে আৰু ইয়াক কোড কৰি আমি যেনেকৈ BUVER বুলি লিখিছো সো আমি লেটার টু লেটার ফার্স্ট লেটার আমি এনেকৈ ৰিলেশন বিলা ইয়াত উলিয়াই লম সেকেন্ড লেটার টু সেকেন্ড লেটার থার্ড টু থার্ড সো ইয়াত যদি আমি চাও A to B আহিলে আমি we can say that আমি one jump আহিছো এনেকৈ ক'ব পাৰো A ৰ পৰা B লৈকে similarly S to U লৈকে যদি আমি আহো S T U okay that means two jump আহিছো S or পৰা T U two jump এনেকৈ ধৰি লব পাৰো next এই S or পৰা এই V লৈকে S T U V এইবাৰ 3 jump কৰিছো then A to E আগতে A ৰ পৰা B লৈকে আহিছো প্ৰথম বাৰত এইবাৰ আমি A ৰ পৰা E আহি পাইছো that is 4 jump কৰিছো A B C D E 4 jump okay M to R M or পৰা R লৈকে আমি আহিছো চাইলম এবাৰ M N O P U R মানে fifth jumpত আমি কি পাইছো R আহি পাইছো সো আমি যদি ইয়াত চাও যে কেনেকৈ আগৰ যেটো প্ৰথম আমাৰ word দিয়া আছে first word to second word to লগত কেনেকৈ ৰিলেট হৈ আছে letter to letter যে first letter ৰ পৰা one jump কৰি আমি জিমান পাম সেইটো হ'ব তাৰ যেটো কোড হ'ব সেই কোডটোৰ ফার্স্ট লেটার সেকেন্ড লেটারটো পোৱাৰ কাৰণে আমি কি কৰিছো 2 জাম্প কৰিছো থার্ড লেটাৰৰ কাৰণে 3 জাম্প কৰিছো ফোৰ্থৰ কাৰণে 4 জাম্প কৰিছো আৰু ফিফথ লেটাৰটো পোৱাৰ কাৰণে আমি কিমানটা জাম্প কৰিছো এইটোৰ পৰা 5টা জাম্প কৰিছো তো এই কোডটো যদি আমি বৰপেটাত ব্যৱহাৰ কৰো তেতিয়া হলে আমি ইয়াত কি পাম ইউ সি বৰপেটা B A R P E T So B ৰ পৰা আমি কি 1 জাম্প কৰিব লাগিব যেটো ফার্স্ট লেটার হয় সো B C পালো A ৰ পৰা 2 জাম্প কৰিব লাগিব সো A B C হ'ব R ৰ পৰা 3 জাম্প R S T U ওকে 3 জাম্প কৰি U পালো P ৰ পৰা আমি কি জাম্প কৰিব লাগিব 4 জাম্প P Q R S T সো T পালো সো এইখিনি লৈকে মিলা কিবা ইয়াত অপচন আছে না আমি চাই লম C C U T C C U T okay so option C ইয়াৰ লগত আমাৰ ম্যাচ কৰিব because বাকি এটা অপচন ম্যাচ কৰা নাই সো এইটাও যদি আমি কৰি চাও তেতিয়া হলে ফিফথ জাম্প কৰি চালে আমি গম পাম ই ৰ পৰা ফিফথ জাম্প কৰিলে আমি obviously j পাম E F G H I J ফিফথ জাম্পত j পাইছো then টি ৰ পৰা 6টা জাম্প কৰিব লাগিব 6 জাম্প as per the reasoning ঠিক আছে সো এটো কিমান হ'ব Z হ'ব আৰু A ৰ পৰা কিমানটা জাম্প কৰিব লাগিব 7 জাম্প কৰিব লাগিব যেহেতু এটো 7 নম্বৰ প্লেসত আছে এই ওয়ার্ডটো ঠিক আছে সো A ৰ পৰা 7 জাম্প কৰিলে আমি পাম কি H পাম সো আমি এনেকৈ এই ৰিজনিংটো সলভ কৰিব পাৰো এন্ড হিয়াৰ অপচন C will be our correct answer ঠিক আছে সো নেক্সট কোৱেশ্চনটো আমি চাম এতিয়া নেক্সট কোৱেশ্চনটো আমাৰ Okay, next question is from our quants, that is simplification or pora hobo. So a question to ki dia ase 3/5 of 1/4 of 2/7 of a number is 15. Suppose eta number lolo ami x or kiman koise 3/5 of 1/4 that is 1/4 of 2/7 that is 2/7 of a number that is ami x loisu is what 15 dia ase amak okay ekini buji palu etia what is the half of that number ami prothomote x tur value to uliai lo tar bisot x or value to ami half kori dile ami answer to pai jam okay so yat jak jodi ami solve koru kiman hobo 5 4 are 20 into 7 140 and 3 2 are 6 into x will give us 15 আৰু ইফালে যদি আমি যাও sorry
6 into x 6x and 140 into 15 ইয়াত লিখিব লাগিব 140 into 15 it will give us 2100 okay that means 6x equal to 2100 so x equal to kiman hobo 2100 divided by 6 and it will give us 350 so x or value to ami kiman palu 350 palu etia amak uliabo dise half of that number that means half of x so half of x kiman hobo 350 half of x kiman hobo yat ami pam 350 divided by 2 that is 175 and here 175 option D will be our correct answer okay